हेलो बंधु बान्धवीসকল, কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকৰ ওচৰত কঁঠালৰ ৰেচিপি এটা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু ইয়াৰ বাবে যি যি সামগ্ৰীৰ প্ৰয়োজন হ'ব সেইবোৰ হৈছে, এয়া হৈছে কঁঠাল আৰু আলু। এইবোৰ মই আগতেই বইল কৰি থৈ দিছোঁ। আৰু এয়া হৈছে পিঁয়াজ, এয়া তেজপাত দুখিলা, আৰু এয়া পকা জলকীয়া, আৰু এয়া হৈছে পিঁয়াজ, আদা, নহৰু, জলকীয়া, জিৰা, ধনিয়া আৰু জালুকৰ পেষ্ট। আৰু ইয়াত আছে কাশ্মীৰী লাল মিৰ্চ আৰু গৰম মছলাৰ পাউডাৰ। এতিয়া আপোনালোকে চাই থাকক মই ভিডিঅ'টো কিদৰে কৰোঁ, অৰ্থাৎ ৰেচিপিটো কিদৰে প্ৰস্তুত কৰোঁ, আপোনালোকে আগলৈ চাই থাকক। এয়া মই প্ৰথমে কেৰাহীত তেল দিলোঁ। তেলখিনি অলপ গৰম হ'ব দিম। জলকীয়া দিলোঁ, তেজপাত দুখিলা দিলোঁ। এতিয়া মই এইখিনি অলপ ভালদৰে ভাজি ল'ম। এই ভাজা হৈ গৈছে, পিঁয়াজ দিলোঁ। পিঁয়াজখিনি মই অলপ ৰঙচুৱাকৈ ভাজি ল'ম। মোৰ পিঁয়াজ অলপ সোণালী কালাৰৰ হৈ গৈছে। এতিয়া মই 5 চামুচৰ 1 চামুচ হালধি গুড়ি দিম। ভালদৰে ভাজি ল'ম। স্কিনটো অলপ কমাই দিম, নহ'লে জ্বলি যাব। এই মোৰ পিঁয়াজ ভজা হৈ গৈছে। এতিয়া মই মছলাখিনি ইয়াতে ঢালি দিম। মছলাখিনি গোটা হ'লে আপোনালোকে অলপ পানী দিয়ে ভাজিব পাৰে। মই কাশ্মীৰী মিৰ্চখিনি দি দিছোঁ। মছলাখিনি অলপ ভাজা হৈ গৈছে। এতিয়া মই কঁঠাল আৰু আলুখিনি মছলাত ভালদৰে ভাজি ল'ম। মই এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। ভালদৰে মিলাই ল'ম। মই ভালদৰে মিলাই কেনে লাৰি দিছোঁ। এতিয়া ঢাকি দিম। ভাজা হৈ গৈছে পুৰা। এখন হাতৰ অলপ দিগদাৰ হয়। মই পানী দি দিম। তো বইল কৰা পানীখিনি দিছোঁ কঁঠালত, যিহেতু কঁঠাল ধুই কেনে বইল কৰিছোঁ। মই পানী দি দিলোঁ। সেইটো জলকীয়া কেইটা দি দিম ইয়াতে। এতিয়া ঢাকি দিম এইখিনি বইল হোৱালৈ।
আমাৰ কঁঠাল বইল হৈছে, হৈয়ে গৈছে। এতিয়া নিমখ দিম। নিমখ প্ৰথমে দিয়া নাই, যিহেতু বইল কৰোঁতে দিয়া গৈছে, সেইকাৰণে এতিয়া দিম। এতিয়া গৰম মছলাখিনি দি দিম। এই কঁঠালৰ চব্জি ৰেডি হৈ গৈছে, দেখিছেনে কি সুন্দৰ হৈছে। আপোনালোকক মই প্লেটিং কৰি দেখুৱাই আছোঁ, চাই থাকক। বন্ধু বান্ধৱীসকল, এই মোৰ কঁঠালৰ তৰকাৰী ৰেডি হৈ গ'ল। দেখিবলৈ খুবেই সুন্দৰ হৈছে আৰু খাবলৈও সোৱাদ হৈছে। মোৰ বিশ্বাস আছে আপোনালোকে যদি এইদৰে বনাই খোৱা নাই, তেতিয়াহ'লে এদিন বনাই খাব, নিশ্চয় ভাল লাগিব। ভিডিঅ'টো যদি চাই ভাল লাগিল, তেতিয়াহ'লে কমেণ্টত জনাব, লগতে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোক যদি মোৰ চেনেলটোত নতুন, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।